অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে ডিবিটি লিংক কৰিব লাগিব। যদি আপোনাৰ ডিবিটি লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। সেইকাৰণে কিন্তু এতিয়ালৈকে বহুতৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছিল তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যদি আপোনালোকৰ ডিবিটি লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। কেনেকুৱাকৈ আপোনালোকে ডিবিটি লিংকটো চেক কৰিব যে আপোনাৰ ডিবিটি লিংক আছেনে নাই। যদি নাই কেনেকৈ লিংক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, আপোনালোকে NPCI লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাইড কৰি ল'ব। এতিয়া আপোনালোকে ইয়াত চাব 2 নম্বৰত চাব দিয়া আছে কাষ্টমাৰ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট কিন্তু ডিবিটি লিংকটো চেক কৰিব লাগিব যে আপোনাৰ ডিবিটি লিংক আছে নে নাই। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট কাষ্টমাৰৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে এবাউট NPCI আৰু 2 নম্বৰত চাব দিয়া আছে কাষ্টমাৰ। এতিয়া আপোনালোকে কাষ্টমাৰৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰিব এতিয়া এইটো পেজ আহি যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে ভাৰত আধাৰ চিটিং এনেবেলাৰ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ভাৰত আধাৰ চিটিং এনেবেলাৰ। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব, পেজটো ইয়াত লোডিং ল'ব এনেকুৱাকৈ। সেইটো আপোনালোকে ফাৰ্ষ্ট চাব লাগিব যে আপোনাৰ লিংক আছে নে নাই। ইয়াত চাব ইয়াত যিটো 3 নম্বৰত অপশ্যন দিয়া আছে আধাৰ মফিড ষ্টেটাছ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব আধাৰ মফিড ষ্টেটাছ। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে ফাৰ্ষ্ট কিন্তু চেক কৰিব লাগিব যে আপোনালোকৰ ডিবিটি লিংক আছে নে নাই বা এক্টিভ আছে নে নাই। যদি নাই তেনেহ'লে কিন্তু আপোনালোকে এইটো অপশ্যনৰ পৰা ডিবিটি লিংক কৰিব পাৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যন লিখিব। ইয়াত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত চাব দিয়া আছে ইণ্টাৰ ইয়ৰ আধাৰ। ফাৰ্ষ্ট যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত তলত যিটো কেপচা দি আছে বা ইয়াত যেনেকুৱাকৈ নম্বৰ দি আছে আপোনালোকে সেইটো ঘৰত কেপচাটো বহাই দিব। যি ইয়াত নম্বৰ দি আছে আপোনালোকে ইয়াত নম্বৰটো বহাই দিব। নম্বৰটো বহাই দি আপোনালোকে ইয়াত চাব দিয়া আছে চেক ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ আধাৰ কাৰ্ডত ফোন নম্বৰ দিয়া আছে তাত কিন্তু এতিয়া আধাৰ OTP আহি যাব। ইয়াত OTPৰ অপশ্যন আহি যাব এনেকৈ। এতিয়া আপোনালোকৰ মোবাইলত যি OTP আহিছে এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব লাগিব 6 ডিজিট OTP। OTPটো বহাই দি আপোনালোকে চাবমিটত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া যিটো বেংকৰ একাউণ্টৰ সৈতে আপোনালোকৰ ডিবিটি লিংক এক্টিভ হৈ আছে ইয়াত বেংকৰ নামটো শ্ব' কৰিব আৰু ইয়াত দেখুৱাই দিব এক্টিভ। আৰু যদি ইয়াত এক্টিভ নাথাকে ইয়াত দেখুৱাই দিব এন, মানে আপোনালোকৰ ডিবিটি লিংক এক্টিভ কৰা নাই। তেনেহ'লে কিন্তু আপোনালোকে ডিবিটি লিংক এক্টিভ কৰিব লাগিব, নহ'লে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চেক কৰিব যে এক্টিভ আছে নে নাই। যদি এক্টিভ নাই তেনেহ'লে কিন্তু আপোনালোকে এইটো অপশ্যনৰ পৰা ডিবিটি লিংক কৰিব লাগিব। এতিয়া আপোনালোকে
যদি নাই ডিবিটি লিংক ইয়াত দেখুৱাই দিব এণ্ড মানে আপোনালোকৰ ডিবিটি লিংকটো এক্টিভ নাই। তাৰপিছত আপোনালোকে এতিয়া কেনেকুৱাকৈ ডিবিটি লিংক কৰিব সম্পূৰ্ণ প্ৰচেছ চাই লওক। আপোনালোকে ফাৰ্ষ্ট এইটো পেজত আহি যাব আৰু অহাৰ পিছত ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া আছে আদাৰ শেডিং এণ্ড ডিশেডিং, এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব আদাৰ শেডিং। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব বা ইয়াত লিংক কৰা পেজটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে ডিবিটি লিংক কৰিব লাগিব। কেনেকৈ কৰিব চাই লওক। এতিয়া এইটো পেজ অপেন হৈ যাব। ফাৰ্ষ্ট চাব দিয়া আছে ইণ্টাৰ ইয়ৰ আধাৰ, ফাৰ্ষ্ট যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে এইটো ঘৰত বহাই দিব। তাৰপিছত ইয়াত দুটা অপশ্যন দিয়া আছে ৰিকুৱেষ্ট ফৰ আধাৰ, ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া আছে শেডিং, আপোনালোকে এতিয়া শেডিঙত টিপ মাৰ্ক দি দিব। তাৰপিছত অলপমান তলত আহি যাব, ইয়াত চাব দিয়া চিলেক্ট ইয়ৰ বেংক। এতিয়া যিটো আপোনালোকৰ বেংকৰ নাম আছে বা আপোনাৰ যিটো বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক কৰিব, এতিয়া আপোনালোকে ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নামটো বা বেংকৰ নামটো ইয়াত চাৰ্জ কৰিব। আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে আপোনালোকে এতিয়া চাৰ্জ কৰিব যে ইয়াত আপোনাৰ কোনটো বেংকৰ একাউণ্ট হয়। আপোনালোকে ফাৰ্ষ্ট ইয়াত বেংকৰ নামটো চিলেক্ট কৰিব। তাৰপিছত ইয়াত 3টা অপশ্যন দিয়া আছে, ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া আছে ফেৰেজ শেডিং, এতিয়া আপোনালোকে ফেৰেজ শেডিঙত টিপ মাৰ্ক দি দিব। তাৰপিছত ইয়াত চাব দিয়া আছে একাউণ্ট নম্বৰ, তাৰপিছত যিটো আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ আছে আপোনালোকে ইয়াত দুটা ঘৰত একাউণ্ট নম্বৰ বহাই দিব, একাউণ্ট নম্বৰ আৰু কনফাৰ্ম একাউণ্ট নম্বৰ বহাই দিব। তাৰপিছত সেইটো বক্সত টিপ মাৰ্ক দি দিব। তাৰপিছত অলপমান তলত আহি ইয়াত চাব দিয়া আছে কেপচা, এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটত ক্লিক কৰিব। তাৰপিছত ইয়াত কিছুমান কণ্ডিশ্যন আহি যাব, আপোনালোকে ইয়াত সকলো তলত আহি ইয়াত চাব দিয়া আছে এগ্ৰি ফৰ কণ্টিনিউ, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। লগে লগে কিন্তু আপোনালোকৰ ডিবিটি লিংকটো এক্টিভ হৈ যাব। যিসকলৰ ডিবিটি লিংক অন্য বেংকৰ সৈতে লিংক হৈ আছে কেনেকুৱাকৈ আপোনালোকে অন্য বেংকত ট্ৰান্সফাৰ কৰিব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যিসকলৰ ডিবিটি লিংক এক্টিভ নাই আপোনালোকে এনেকুৱাকৈ ডিবিটি লিংকটো কৰি লওক অতি সহজে আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। এতিয়া আপোনালোকে আৰু ডিবিটি লিংক কৰিবলৈ হ'লে আপোনালোকৰ বেংকত যাব ক'তো যাব নালাগে, আপোনালোক ঘৰত বহি আপোনাৰ নিজৰ মোবাইলৰ পৰা এনেকুৱাকৈ NPCR অফিচিয়েল অপশ্যনৰ পৰা ডিবিটি লিংক চেক কৰক। আৰু আপোনালোকে ডিবিটি লিংক যদি নাই তেনেহ'লে আপোনালোকে এনেকৈ ডিবিটি লিংকটো এক্টিভ কৰি লওক, নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব। যিসকলৰ ডিবিটি লিংক এক্টিভ নাই সেইসকলৰ একাউণ্টত কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই।